আম আদমি পার্টির গণযোগদান কার্যসূচি রূপায়ণ ১০১ নং দাবালিয়াপাড়া গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ ঢাকালিয়াপাড়াৰ DDPME স্কুলৰ ওচৰত মৰ্তুজালিৰ সহযোগত আম আদমি পাৰ্টিৰ যোগদান কাৰ্যসূচীৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত ফজলুল হকৰ সভাপতিত্বত আপ অসম ৰাজ্যিক কমিটিৰ সহকাৰী সাংগঠনিক সম্পাদক হজরত আলী আহমেদ, স্বেচ্ছাসেৱক ৰফিকুল ইছলাম আৰু বৰপেটা বিধানসভা সমষ্টিৰ তত্ত্বাৱধায়ক মহিউদ্দিন ছিদ্দিকীৰ লগতে জোনেল অৰ্গেনাইজিং ছেক্ৰেটাৰী মনসুৰ তালুকদাৰৰ উপস্থিতিত প্ৰায় শতাধিক লোকে আম আদমি পাৰ্টিত যোগদান কৰে। সভাস্থলীৰ পৰাই জোনেল অৰ্গেনাইজিং ছেক্ৰেটাৰী মনসুৰ তালুকদাৰে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। আজি ঢাকালিয়াপাড়াত আপোনালোকৰ যোগদান কাৰ্যসূচী হ'ল, এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া দিয়ে? হয়, নমস্কাৰ। পোনপ্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি ঢাকিলাপাড়াত যোগদান কাৰ্যসূচী নহয়, অকল গোটেই অসমতে আমাৰ যোগদান কাৰ্যসূচী চলি আছে, তথা গোটেই ভাৰতবৰ্ষতে আম আদমি পাৰ্টিৰ যোগদান কাৰ্যসূচী চলি আছে। তো আমি পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে সাজু হৈ আছোঁ। প্ৰত্যেক পঞ্চায়তে কমিটি বনাই আছোঁ। প্ৰত্যেক বুথ কমিটি, ৱাৰ্ড কমিটি, তেনেকৈ ব্লক কমিটি, এইবোৰৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচনত আমি পাৰ্টিচিপেট কৰিম। আপোনালোকে অসমক লৈ কিমানখিনি আশাবাদী? আমি অসমক লৈ আমি আম আদমি পাৰ্টি বহুতেই আশাবাদী। আমি ইয়াৰ আৰম্ভ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমাৰ কোনো ধৰণৰ MLA, MP নথকা স্বত্বেও আমি 3খনকৈ আসন লাভ কৰিছোঁ আৰু 24খন আসনত আমি দ্বিতীয় পজিশ্যন পাইছোঁ। তো গতিকে আপোনালোকে ভাবিব পাৰে মানুহৰ মাজত আমাৰ বাবে কি আছে, তেওঁলোকে কি বিচাৰি আছে। বৰ্তমান যিটো পৰিস্থিতি হৈ উঠিছে অসমত বা গোটেই ভাৰতত, এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সকলোৱে আম আদমি পাৰ্টিত যোগদান কৰি আছে আৰু সহায় সহযোগিতা কৰি আছে। আমি পঞ্চায়তৰ লগতে অহা 26ত অসমত চৰকাৰ গঠন কৰিম। দিল্লীত যেনেকৈ কেজৰিৱালে বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন আনিছে, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, আপোনালোকে অসমতো তেনেকুৱা পৰিৱৰ্তন আনিব পাৰিব বুলি ভাবে নেকি? হয়, নিশ্চয় পাৰিম। অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে এনেকুৱা পৰিৱৰ্তন আহিব আৰু এদিন আমি গোটেই ভাৰতক পৃথিৱীৰ ভিতৰত 1 নম্বৰ দেশ বনাবলৈ গৈ আছোঁ। অসমত বুলি কথা নহয়, পাঞ্জাৱত আমাৰ চৰকাৰ হৈছে, তাতেও কাম আৰম্ভ হৈ গৈছে। আমাৰ প্ৰথম প্ৰাধান্য হ'ল শিক্ষা, স্বাস্থ্যকে আদি কৰি নিত্য প্ৰয়োজনীয় বস্তুবোৰ আমি ৰাইজক সহজে উপলব্ধ কৰাম আৰু যিখিনি অঞ্চল বিশেষে যি সিদ্ধান্ত ল'ব লগা হয়, যেনেকুৱা ধৰক অসমত বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি যি নীতি ল'ব লাগে, যি পৰিকল্পনা ল'ব লাগে, সেই পৰিকল্পনা লৈ আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ। আমি অসম মডেল তৈয়াৰ কৰি আছোঁ। আমাৰ মাজত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট টিমে কাম কৰি আছে ইয়াৰ ওপৰত। গতিকে আমি অতি সোনকালে অসম মডেল লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। 26,000 চাকৰি কেলেংকাৰীৰ বাবে আপত্তি কৰাত ভিক্টৰ দাসক যে এৰেষ্ট কৰিছিল, আজি তেওঁক ইণ্টাৰমিন জামিন দিছে, এই সম্পৰ্কে আপুনি কিবা ক'ব নেকি? ভিক্টৰ দাসক এৰেষ্ট কৰালৈ আমি প্ৰথমৰ পৰা প্ৰতিক্ৰিয়া দি আহিছোঁ। এতিয়া মই আপোনাক এটা সৰু উদাহৰণ দি বস্তুটো বুজাব খুজি আছোঁ। মোৰ ঘৰত চোৰ আহিছে, মই থানাত গৈ প্ৰমাণ লৈ যাব লাগিব নেকি? মই নিশ্চয় কমপ্লেইনহে দিব যাম। প্ৰমাণ সংগ্ৰহ কৰাটো পুলিচৰ কাম। এতিয়া সেই প্ৰমাণ লৈ নোযোৱাৰ কাৰণে যদি পুলিচে মোক এৰেষ্ট কৰে, তেতিয়াহ'লে দেখোন গণতন্ত্ৰ বোলা বস্তুটোৱেই নাথাকিব। তো যদি সেই কমপ্লেইনটো ভুৱা আছিলে,
তেতিয়া তেওঁৰ ওপৰত কোনো ব্যৱস্থা লয় সেইটো বেলেগ কথা, কিন্তু প্ৰথমতে ইনভেষ্টিগেশ্যনটো হ'ব লাগিব। সেই ইনভেষ্টিগেশ্যন নকৰাকৈ তেওঁৰ ওচৰত তথ্য নাই বুলি কৈ তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যটোক আমি ধিক্কাৰ জনাইছোঁ।